নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল এডুমেশ্যন হাবলৈ আমি ইয়াৰ আগৰ ভিডিঅ'ত 2026 বৰ্ষত হৈ যোৱা জেনেৰেল মেথমেটিক্স অথবা গণিত পেপাৰখনৰ আমি 30 নম্বৰ কুৱেশ্যনলৈকে আমি সলভ কৰিছিলোঁ তোমালোকে আগৰ ভিডিঅ'টো যদি চোৱা নাই চাই ল'বা এতিয়া আমি ইয়াৰ পৰৱৰ্তী কুৱেশ্যনসমূহ বা সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'টো মন দি চাবা আৰু তোমালোকে যদি পৰীক্ষা দি আজৰি হলা তেন্তে তোমালোকে চাব পাৰিবা যে কিমানকিটা আমাৰ প্ৰশ্ন শুদ্ধ হৈছে বা কিমানকিটা ভুল হৈছে তোমালোকে চালি জাৰি চাব পাৰিবা এতিয়া আমি দেৰি নকৰি আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আহাচোন আমি 31 নম্বৰ পৰা আছিলে আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ যদি দ্বিঘাত বহুপদ 3x² প্লাছ kx প্লাছ 5 এই যদি দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফল 2/3 হয় শূন্য দুটা আমি যদি আলফা আৰু বিটা বুলি ধৰো শূন্য দুটাৰ যোগফল কি আছিলে আমি কি পাইছিলো -b/a পাইছিলো হয়নে শূন্য দুটাৰ যোগফল কিমান বুলি কৈছে যোগফল দিছে 2/3 এটা মাইনাস b জায়গাত কি হ'ব -k হ'ব আৰু a ৰ জায়গাত কি হ'ব x² হহক বা x² কোএফিচিয়েন্ট কি হ'ব 3 হৈ গ'ল এটা 3 যদি আমি ক্যান্সেল কৰো k ৰ মান থাকিব -2 ইয়াপনে মাইনাস আছিলে এটো সাইডে গুছি গলে -2 হ'ব k ৰ মান -2 উত্তৰটো সত্য হয়নে হয় এক নম্বৰ উক্তিটো সত্য হয় তাৰপিছত চাওঁচোন আমি দুই নম্বৰ উক্তিটোত কি আছে দুই নম্বৰ যুক্তিটোত কৈছে যে ax² + bx + c বহুপদৰ শূন্য দুটাৰ পূৰণফল শূন্য দুটা যদি আমি আলফা আৰু বিটা ধৰো আলফা * বিটা কি হ'ব বুলি কৈছে c/a এই প্ৰথমটোত ক'লে শূন্য দুটাৰ যোগফলৰ কথা যেটো আমি পাইছিলো b -b/a আৰু পিছৰটোত ক'লে শূন্য দুটাৰ পূৰণফলৰ কথা c/a দ্বিতীয়টোৰ শুদ্ধ প্ৰথমটো শুদ্ধ কিন্তু প্ৰথমটোৰ কাৰণে দ্বিতীয়টো যুক্তি শুদ্ধ হোৱা নাই কাৰণ প্ৰথমটোত শূন্য দুটাৰ যোগফলৰ কথা কৈছিলে দ্বিতীয়টো শূন্য দুটাৰ পূৰণফলৰ কথা কৈছে এটো শুদ্ধ বাট প্ৰথমটোৰ কাৰণে দ্বিতীয়টো যুক্তি শুদ্ধ ব্যাখ্যা নহয় গতিকে আমি কোনটো অপচন সিলেক্ট কৰিম বি অপচনটো সত্য উক্তি এ আৰু যুক্তি আৰ দুইটাই সত্য কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় তাৰপিছত 32 নম্বৰ কোৱেশ্চনত কৈছে সকলো বৰ্গই সদৃশ বা সিমিলাৰ সকলো বৰ্গ এটা বৰ্গ সিমিলাৰ মানে দেখিবলৈ একে লাগিছে নে হয় সকলো বৰ্গই কি হ'ব সদৃশ হ'ব প্ৰথম উক্তিটো কি হ'ব শুদ্ধ সদৃশ মানে কি একে দেখিবলৈ সেম মই কালি কৈছিলো আগৰ ভিডিঅ'টোত চাবা এটা মেকুৰীৰ লগত মেকুৰীটোৰ পোৱালিজনী দেখিবলৈ একে অৰ্থাৎ সদৃশ দুই নম্বৰটো চাও সমান সংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব যদি হিহঁতৰ অনুৰূপ কোণবোৰ আৰু অনুৰূপ বাহুবোৰ সমান হয় এতিয়া আমি দুটা বহুভুজ আমি কি কৈছে বহুভুজ মানে ছটা কোণ বা ছটা বাহু থকা আমি এটা দুটা বহুভুজ ললো এতিয়া চাওচোন ইয়াৰ এই কোণটোৰ লগত ইয়াৰ এই কোণটো সমান ইয়াৰ এই কোণটোৰ লগত ইয়াৰ এই কোণটো সমান হেকাৰণে দেখিবলৈ একে লাগিছে একে মানে কি সদৃশ বা সিমিলাৰ এতিয়া কৈছে দুটা সদৃশ হ'ব যদিহে হিহঁতৰ অনুৰূপ কোণবোৰ আৰু অনুৰূপ বাহুবোৰ সমান অনুৰূপ কোণবোৰ সমান হয় এটো লগত এটো সমান বাট অনুৰূপ বাহু এই বাহুটোৰ লগত এই বাহুটো সমান যেন লাগিছে জানো এই বাহুটো সমান হয় জানো লাগিছে না সমান এই বাহুটোৰ লগত এই বাহুটো বা ইয়াৰ অনুৰূপ বাহু এটোৰ লগত ইয়াৰ এটো বাহু সমান হয় জানো সমান নহয় কি হ'ব সমানুপাত বা ৰেশিওটো সেম থাকিব ইহঁতৰ কি হ'ব এই বাহুডাল যদি 2 হয় এডাল 6 হ'ব এডালো যদি 2 হয় এডাল 6 হ'ব তেতিয়া তাহাঁতৰ ৰেশিও কিমান হ'ব 2/6 বা 1/3 1:3 ৰেশিওত থাকিব মই এনে উদাহৰণ দিছো এটো গতিকে সমান নহয় কোণবোৰ সমান ঠিকই আছে কিন্তু এই বাহুবোৰ সমান নহয় বাহুবোৰ সমানুপাত গতিকে এই 2 নম্বৰ উক্তিটো কি হ'ব ভুল হ'ব গতিকে এ সত্য আৰু বি অসত্য এটোই অপচনে ঠিক আছে অপচন এ সত্য এ সত্য কিন্তু বি কি হ'ব অসত্য তাৰপিছত 33 নম্বৰ কোৱেশ্চনত কৈছে ax² plus bx plus c is equal to 0 য'ত a not equal to 0 এইটো এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ ৰূপ আছিল কমন ফৰ্ম অফ এ কোৱাড্ৰেটিক ইকুৱেশ্যন এতিয়া এই দ্বিঘাত সমীকৰণটোত x ৰ মান
সমীকৰণটো হিট থকা এক্সৰ মান কি হ'ব সুধিছে আমি জানো ন এক্স কেনেকৈ উলিয়াই এটা ফৰ্মুলা পাইছিলোঁ এক্স ইজ ইকুৱেল টু কি পাইছিলোঁ মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2a পাইছিলোঁ এইটোকে যদি আমি ভাঙি দিওঁ এনেকৈ নাপাম জানো মাইনাছ বি বাই 2a প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2a এভাগে পাম হয়নে এটাকে এই অপশ্যনটো ক'ৰবাত আছে নেকি চাওঁচোন ক'ত আছে মাইনাছ বি বাই 2a বি স্কোৱাৰ মাইনাছ 4c ডিভাইডেড বাই 2a অপশ্যন চিটো হ'ব তাৰপিছত আহিছোঁ 34 নম্বৰ কুৱেশ্যনলৈ n স্কোৱাৰ আৰু n প্লাছ 1 হোল স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে আমাক সুধিছে এতিয়া চোৱা n স্কোৱাৰ মানে আমি যেনিবা 3 স্কোৱাৰ আৰু n প্লাছ 1 মানে কি হ'ব 3 লগত 1 যোগ কৰোঁ 3 প্লাছ 1 অৰ্থাৎ 3 স্কোৱাৰ আৰু 4 স্কোৱাৰৰ মাজত কিমান স্বাভাৱিক সংখ্যা আছে আমাক সুধিছে 3 স্কোৱাৰ 9 4 স্কোৱাৰ কিমান 16 তাৰ মাজত কি আছে 10 11 15 হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আছে হৈ গ'ল গতিকে এটা কথা আমি জানিব লাগিব যে n স্কোৱাৰ আৰু n প্লাছ 1 হোল স্কোৱাৰৰ মাজত সদায় টুৱাইচ nটা স্বাভাৱিক সংখ্যা থাকে মনত ৰাখিবা অপশ্যন এ টো কাৰেক্ট ইয়াত আছে নে আমি প্ৰমাণ কৰি চাওঁচোন এইটো 3 স্কোৱাৰ আৰু এইটো 4 স্কোৱাৰ মাজত কেইটা পালোঁ মাজত 6টা পালোঁ কেইটা পালোঁ 6টা পালোঁ এটা আমি টুৱাইচ নত এপ্লাই কৰি চাওঁ টুৱাইচ n 2 ইনটু এইটো n ৰ মান কি আছিলে 3 কেইটা পালোঁ 6টা পালোঁ হৈ গ'ল তাৰপিছত 35 নম্বৰ কুৱেশ্যনটোত কৈছে উক্তি 1 নম্বৰটোত কৈছে 7 ইনটু 3 2 7 ইনটু 2 প্লাছ 3 এইটো এটা কি সংখ্যা বুলি কৈছে যৌগিক সংখ্যা বুলি কৈছে আমি চাওঁচোন 7 2 14 প্লাছ 3 সমান কিমান হ'ব 17 আমি জানো ন 17 টা যৌগিক সংখ্যা নহয় 17 হৈছে মৌলিক সংখ্যা 17 মৌলিক সংখ্যা গতিকে উক্তি 1 নম্বৰটো শুদ্ধ নহয় 1 নম্বৰ উক্তিটো সত্য নহয় 7 ইনটু 2 প্লাছ 3 এটা যৌগিক সংখ্যা নহয় ই কি হৈছে মৌলিক সংখ্যা তাৰপিছত উক্তি 2টো চাওঁ প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ ঘাতৰ গুণফল হিচাপে লিখিব পাৰি যিকোনো এটা যৌগিক সংখ্যা লৈ লওঁচোন 10টো যেনিবা আমি মৌলিক সংখ্যাৰ ঘাতৰ গুণফল 2 ইনটু 5 হিচাপে আমি লিখিব পাৰিম যেনিবা আমি নেক্সট আমি 50টো লৈছোঁ 50টো কেনেকৈ লিখিব পাৰিম 2 ইনটু 5ৰ স্কোৱাৰ হৈ গ'ল এইটো মৌলিক সংখ্যা ঘাতৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰিছোঁ 100টো লৈ লওঁ 100 কেনেকৈ লিখিব পাৰিম 2 স্কোৱাৰ 4 ইনটু 5ৰ স্কোৱাৰ 25 100 গতিকে প্ৰত্যেক যৌগিক সংখ্যাকে সিহঁতৰ ঘাতৰ গুণফল হিচাপে লিখিব পাৰি এই উক্তিটো সত্য 1 নম্বৰ উক্তিটো অসত্য 2 নম্বৰ উক্তিটো সত্য গতিকে কোনটো আছে 1 আৰু 2 দুটাই শুদ্ধ 1 শুদ্ধ কিন্তু 2 অশুদ্ধ এইটো নহ'ব 1 অশুদ্ধ কিন্তু 2 শুদ্ধ অপশ্যন ডি টো হৈছে শুদ্ধ উত্তৰ তাৰপিছত 36 নম্বৰ কুৱেশ্যনটো কৈছে -4 6 আৰু 8 - 6 এনেকুৱা হ'ব 8 - 6 এই বিন্দু দুটাৰ পৰা সমদূৰত থকা এই বিন্দু দুটাৰ পৰা সমদূৰত এনেকুৱা এটা বিন্দু আছে ধৰি লৈছোঁ সমদূৰত থকা এইটো এটা বিন্দু ইয়াৰ পৰা সমদূৰত থকা x অক্ষৰ ওপৰত থকা বিন্দুটোৰ নাম ইয়াত x ৰ ওপৰত এইটো x ৰ ওপৰত এইডাল সমান হৈ গ'ল এই বিন্দুটোৰ স্থানাংক কি হ'ব সুধিছে আমি জানো ন x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক সদায় x y স্থানাংক সদায় কি হয় 0 হয় হৈ গ'ল এতিয়া আমি এইটো যদি a বুলি ধৰো এইটো যদি b বুলি ধৰো তেতিয়া কি হ'ব AP ৰ দূৰত্ব আৰু BP ৰ দূৰত্ব দুইটা সমান হ'ব কাৰণ সমদূৰত্ব বুলি কৈ দিছে AP ৰ দূৰত্ব কেনেকৈ উলিয়াম x - 4 x - 4 গতিকে +4 a2 স্কোৱাৰ প্লাছ x2 - x1 হোল স্কোৱাৰ 0 - 6 হোল স্কোৱাৰ 0 - 6 হোল স্কোৱাৰ ইপিনে BP কি হ'ব x - 8 হোল স্কোৱাৰ x - 8 হোল স্কোৱাৰ প্লাছ 0 - 6 বা 0 - 7 প্লাছ 6ৰ হোল স্কোৱাৰ দুইপিনে স্কোৱাৰটো আমি কেঞ্চেল কৰি দিম এইপিনে থাকিব x + 4 হোল স্কোৱাৰ ভাঙিলে a + b হোল স্কোৱাৰ ভাঙিলে কি হ'ব a স্কোৱাৰ প্লাছ 8x প্লাছ 16 প্লাছ এইটো কিমান হ'ব 6 × 6 = 36 এইটো হ'ব x স্কোৱাৰ মাইনাছ
16x প্লাস আধা গুণ 64 প্লাস 6 স্কোয়ার 36 প্লাস 36 কেঞ্চেল গ'ল x স্কোয়াৰ কেঞ্চেল গ'ল তাৰপিছত কি হ'ব 8x minus 16 টো এইপিনে গুচি যাব minus 16 টো এইপিনে গুচি গ'লে কি হৈ যাব প্লাস হৈ যাব 8x plus 16 হলে 8x plus 16x ইপিনে হ'ব 64 minus এই 16 টো পিনে minus হৈ যাব 16 এটো হ'ব 24x এবে থাকিব 64 পৰা 16 গলে 48 x সমান কিমান হ'ব 48 divided by 24 সমান 2 হ'ব x সমান কি হ'ব 2 হ'ব দেখে p বিন্দুটো স্থানাঙ্ক 2 এটোটো 0 আছিল এনসারটো হ'ব 20 অপশন সি টো শুদ্ধ তাৰপিছত চোৱাচোন 37 নম্বৰটো তলৰ উক্তি দুটা দিছে 10 এৰ মান সদায় একতকৈ সৰু বুলি কৈছে 10 এৰ মান 10 য'ত a হৈছে সূক্ষ্মকোণ এতিয়া a যেতিয়া সূক্ষ্মকোণ আমি 1060 টো লওঁচোন 1060 ডিগ্ৰীৰ মান আমি জানো নহয় 1060 √3 হয়নে আৰু √3 মান হৈছে 1.70 1.70 টো একতকৈ ডাঙৰ হয় নাই গতিকে 10 এর মান সদায় একতকৈ সৰু যে উক্তিটো কৈছে এটো সম্পূৰ্ণ ভুল কাৰণ 1060 টো যেহেতু সূক্ষ্মকোণ আৰু 1060 মান √3 অৰ্থাৎ 1.70 গতিকে প্ৰথম উক্তিটো ভুল দ্বিতীয় উক্তিটো চাওঁ a কোণৰ মানৰ বাবে sec 12/5 হ'ব পাৰে উক্তি b টো সত্য গতিকে অপচন a টো শুদ্ধ a শুদ্ধ b হৈছে অশুদ্ধ তাৰপিছত 38 নম্বৰ কোৱেশ্চনটোত আছে বৃত্ত এটাত অসীম সংখ্যক সমান্তৰাল স্পৰ্শক টানিব পাৰি আমি এটা বৃত্ত লৈ লৈছো বৃত্তটোত এটা চাওঁচোন আমি এডাল সমান এডালৰ লগত এডাল সমান্তৰাল স্পৰ্শ হয়নে এডালৰ লগত এডাল সমান্তৰাল স্পৰ্শক এডালৰ লগত এইপিনে এডাল সমান্তৰাল স্পৰ্শক তেনেকে আমি কিমান আঁকিব পাৰিম তেনেকে আমি অসংখ্য বা অসীম সংখ্যক সমান্তৰাল স্পৰ্শক আঁকিব পাৰিম বা টানিব পাৰিম এই উক্তিটো সত্য তাৰপিছত আমি 2 নম্বৰ বি উক্তিলৈ যাওঁ যদি ABCD চতুৰ্ভুজৰ বাহুকেইটা এটা বৃত্তক স্পৰ্শ কৰে তেন্তে AB + CD = BD + AD বুলি কৈছে আমি প্ৰথমতে এই চিত্ৰটো আঁকি লওঁচোন যে ABCD চতুৰ্ভুজৰ বাহুকেইটা A B C D চতুৰ্ভুজৰ বাহুকেইটা এটা বৃত্তক স্পৰ্শ কৰে এইটো বৃত্তক প্ৰত্যেকটো স্পৰ্শ কৰি আছে নে প্ৰত্যেকটো এটা বৃত্তক স্পৰ্শ কৰি আছে তেন্তে কি হ'ব AB + CD = BC BC plus AD এটো হয় এই সেকেন্ড উক্তিটো কি হয় প্ৰথম উক্তিটো হয় এটা বৃত্তৰ অসীম সংখ্যক সমান্তৰাল স্পৰ্শ আঁকিব পাৰি এটো হয় এই সেকেন্ড উক্তিটো হয় এটো প্ৰমাণটো কিতাপত দিয়া আছে এটা কোৱেশ্চন এটো দিয়া আছে তোমালোকে চাব পাৰিবা এটো প্ৰুফ কৰিবলৈ দিছে হয়নে গতিকে উক্তি 1 নম্বৰ উক্তিটো হয় 2 নম্বৰ উক্তিটো হয় গতিকে অপচন A শুদ্ধ A আৰু B উক্তি দুইটা উভয়ে সত্য তাৰ পিছৰ কোৱেশ্চনটো দিছে যদি দুডাল ৰেখা সমান্তৰাল হয় আৰু এডাল ৰেখাৰ সমীকৰণ কি হয় 2x - 3y = 5 বুলি দিয়া আছে তেন্তে তলৰ কোনটো আনডাল ৰেখাৰ সমীকৰণ হ'ব পাৰে সুধিছে আমি সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত কি পাইছিলো a1/a2 = b1/b2 not equal to c1/c2 হৈ গ'ল আমি এটো পাইছিলো এতিয়া চাওঁচোন এই সমীকৰণটো লিখি চাওঁ 4x - 3y = 10 এটো a1/a2 মানে 2/4 2/4 হলে কিমান হ'ব হাফ b1/b2 -3/3 = 1 এতিয়া কি হ'ব প্ৰথমটো a1/a2 লগত b1/b2 সমান নহল গতিকে এটো হ'ব নোৱাৰে এটো b2 চাওঁ কি আছিল 4x - 6y = 15 এটা a1 ৰ জায়গাত 2 লিখিম b1 ৰ জায়গাত 4 লিখিম 2/4 তাৰ পিছত a2 জায়গাত তা b1 ৰ জায়গাত -3 লিখিম b2 জায়গাত -6 লিখিম এটো ক্যান্সেল কৰিলে কিমান হ'ব হাফ হ'ব c1 ৰ জায়গাত কি লিখিম 5 লিখিম c1 ৰ জায়গাত 5 লিখিম c2 জায়গাত কি লিখিম 15
15 হলে কিমান হ'ব 1/3 গতিকে a1 by a2 is equal to b1 by b2 হ'ল আৰু c1 by c2 লগত সমান নহ'ল গতিকে b অপচনটো শুদ্ধ বাকি দুটা চাবলৈ দৰকাৰ নাই হ'ল তাৰ পিছৰ কোৱেশ্চনটো কৈছে √2 √8 √18 √32 সমান্তৰ প্ৰগতিটো এটা সমান্তৰ প্ৰগতি বুলি কৈ দিছে সাধাৰণ অন্তৰ লাগে আৰু পৰৱৰ্তী পদটো কি হ'ব লাগে আমি এতিয়া চাওঁচোন √2 বুলি লিখিব পাৰিম √8 টো কি লিখিব পাৰিম 2 স্কয়াৰ 4 4 দুগুণ 8 √18 টো কি লিখিব পাৰিম 3 স্কয়াৰ 9 9 দুগুণ 18 √32 টো 4 স্কয়াৰ 16 16 দুগুণ 32 এতিয়া আমি এটো কইলে কিমান পাম √2 এটো কি হ'ব 2 √2 হৈ আহিব এটো কি হ'ব 3 ওপৰত স্কয়াৰ আছে 3 টো বাহিৰলে আহিব 3 √2 এটো 4 ওপৰত স্কয়াৰ আছে 4 বাহিৰলে আহিব 4 √2 গতিকে ইয়াৰ পিছৰ পদটো কি পাম √2 2 √2 3 √2 4 √2 তাৰ পিছৰ পদটো কিমান পাম 5 √2 গতিকে পিছৰ পদটো কিমান হ'ব 5 √2 তাৰ পিছত ইয়াৰ কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰ লাগে সদায় এটো পা আমি আগৰটো বিক কৰিম 2 √2 মাইনাস √2 এটো কি কমন ডিফাৰেন্স 2 √2 পা √2 গলে কিমান থাকিব √2 থাকিব গতিকে আমাক প্ৰথম কি কৈছে সাধাৰণ অন্তৰ লাগে সাধাৰণ অন্তৰ আমি পালো √2 আৰু পৰৱৰ্তী পদটো পালো 5 √2 5 √2 টো আমি কেনেকৈ লিখিব পাৰিম 2 5 √2 ৰুটৰ ভিতৰত ভৰাই দিও 5 স্কয়াৰ হৈ যাব ভিতৰত সোমালে 2 আছিলে √2 5 স্কয়াৰ 25 2 25 50 কিমান হ'ব এনসাৰটো √2 আৰু 50 অপচন বি সত্য সাধাৰণ অন্তৰ হৈছে √2 আৰু পৰৱৰ্তী পদটো কিমান হ'ব √50 তাৰ পিছৰ কোৱেশ্চনটো 41 নম্বৰ কোৱেশ্চনটো আছে তলৰ বিভাজন তালিকা বহুলক বা মোড বহুলক বা কি বুলি কয় মোড বহুলক শ্ৰেণী কি অনুভৱ দিছে শ্ৰেণী আমি জানো যে বহুলক শ্ৰেণী কি আছিল বহুলক শ্ৰেণী যিটোই হাইয়েস্ট বাৰংবাৰতা সৰ্বোচ্চ বাৰংবাৰতা তাৰ হেই শ্ৰেণীটোই হ'ব বহুলক শ্ৰেণী ইয়াত চাচোন 4 3 7 8 8টো সবতকৈ ডাঙৰ নহয় জানো 8টো সবতকৈ ডাঙৰ গতিকে হাইয়েস্ট বাৰংবাৰতা বা হাইয়েস্ট ফ্ৰিকুৱেন্সি 8 গতিকে বহুলক শ্ৰেণী হ'ব কিমান 8টো ক'ত আছে 55 ৰ পৰা 70 ভিতৰত 8টো আছে হয়নে গতিকে এনসাৰ হ'ব 55 ৰ পৰা 70 অপচন সি ইজ কাৰেক্ট তাৰ পিছৰ কোৱেশ্চনটো কৈছে দুটা মুদ্ৰা একেলগে টস কৰিলে দুটা মুদ্ৰা এটোটা মুদ্ৰা ধৰি ললো এটোটা মুদ্ৰা তেল আছে এটা পিঠি লিখিছো দেই দুটা মুদ্ৰা টস কৰিলো একেলগে অতিকমে এটা মুদ্ৰ পোৱাৰ সম্ভাৱিতা লাগে এটা হেড পোৱাৰ সম্ভাৱিতা আমি দুটা মুদ্ৰা যদি একেলগে টস কৰো আমি কি পাম সম্ভাৱ্য ঘটনা দুইটাতে হয় হেড লাও পাৰে নহয় এটাত হেড এটাত টেল নহয় প্ৰথমটোত টেল দ্বিতীয়টোত হেড নহয় দুইটাতে টেল লাও পাৰে এতিয়া আমাৰ টোটাল আউটকামস কিমান আছিল 4টা এতিয়া অতি কমেও এটা মুদ্ৰ অতি কমেও এটা মানে তাতকে বেছি হলো কোনো প্ৰবলেম নাই গতিকে অতি কমেও মুদ্ৰ এটো এটাত পালো এটো এটা এটো দুটা আমি গতিকে 3 গতিকে आंसर হ'ব 3/4 ইয়াৰ আছে কিমান হাফ গতিকে প্ৰথম উক্তিটো কেনসেল অতি কমেও বুলি কৈছে ন অতি কমসে কম মানে এটা লাগিব তাতকে বেছি হলো কোনো কথা নাই উক্তি বিটো চাওচোন 52টা কাৰ্ড ভালদৰে মিহলোৱা এজাপ তাছপাতৰ পৰা এটা কাৰ্ড যাদৃচ্ছিকভাৱে টনা হল মানে তলত কিমান হ'ব টোটাল কাৰ্ড 52 এটা কাৰ্ড যাদৃচ্ছিকভাৱে টনা হল কাৰ্ডটো ৰজা হোৱাৰ সম্ভাৱিতা আমি জানো যে ৰজা 4টা থাকে এটা ৰোহিতনৰ ৰজা থাকে এটা হৰটনৰ ৰজা থাকে এটা স্কাপনৰ ৰজা থাকে আৰু এটা থাকিব সিটনৰ ৰজা টোটাল কেটা ৰজা থাকিব 4টা ৰজা হল এটো যে কটাকটি কৰি দিও 13 বাজে ওপৰত থাকিব 1 এনসার হ'ব 1/13 1/13 আছে না গতিকে উক্তি বি সত্য বি এনসার কোনটো হ'ব বি হ'ব এ অশুদ্ধ বি শুদ্ধ নেক্সট কোৱেশ্চনটো কৈছে এই বহুপদটোৰ এটা উৎপাদক x + y হলে আনটো উৎপাদক হ'ব কিমান হদিছে আমি এটো কৰি চাও x² - y² টো ভাঙিব পাৰিম x + y হোল ইনটু x - y এটো কি আছে x + y আছে হল দুইটাতে x + y আছে গতিকে যদি আমি x + y এটা কমন লও ইয়াত থাকিব কি
x minus y আৰু ইয়াত থাকিব 1 গতিকে আমাক কৈ দিছে আমাক এইটো আমি কিমান পালো a to x plus y whole into x minus y plus 1 গতিকে এটা উৎপাদক x plus y আনটো উৎপাদক হ'ব x minus y plus 1 আছে নে x minus y plus 1 x এইটো x minus y plus 1 x ৰ আগত প্লাস আছে এটো প্লাস আছে y আগত মাইনাস আছে এটো মাইনাস আছে x ৰ আগত প্লাস আছে এক প্লাস আছে গতিকে a অপচনটো সত্য হ'ব তাৰ পিছত 44 নম্বৰ কোৱেশ্চনটো দিছে যদি থিতা গৌণ বৃত্তকলাৰ কোণ হয় এটা ইয়াত লিখিছো এইটো এটা বৃত্তকলা আৰু ইয়াৰ এই কোণটো কিমান বুলি দিছে থিতা তেতিয়া মুখ্য বৃত্তকলাৰ কালি কিমান হ'ব দিছে মুখ্য বৃত্তকলা মানে এইটো মুখ্য বৃত্তকলা ইয়াৰ কালি এই যেটো যদি থিতা হয় গোটেই এংগলটোত আমি 360 ডিগ্ৰী থাকে জানো গতিকে বাকি দখত কিমান এংগল থাকিব 360 ডিগ্ৰী মাইনাস থিতা হৈ গ'ল এতিয়া গতিকে এই মুখ্য বৃত্তকলাটো এই ডাঙৰটোৰ এটো কালি কিমান হ'ব এৰিয়া হ'ব থিতা বাই 360 ডিগ্ৰী এটা থিতা জাগাত কিমান আহিব 360 ডিগ্ৰী মাইনাস থিতা divided by 360 ডিগ্ৰী আৰু বৃত্তৰ কালি কেনেকৈ উলিয়াই পাই r স্কয়াৰ কৰিলে এটো আছে নে ক'ত 360 ডিগ্ৰী মাইনাস থিতা divided by 720 into পাই এটো হ'ব ইয়াত যদি দুই এটা ইনটু কৰি দিও এটো অকমান ক্ৰিটিক্যাল কে দিছে 360 ডিগ্ৰী মাইনাস থিতা ইয়াত যদি দুই এটা ইনটু কৰো 720 হ'ব তেতিয়া ইয়াত আমি দুই এটা ইনটু কৰিলে 2 পাই r স্কয়াৰ হ'ব হৈ গ'ল গতিকে প্ৰথম অপচনটো শুদ্ধ তাৰপিছত থিতা বাই 360 ডিগ্ৰী পাই r স্কয়াৰ এটো ভুল 360 ডিগ্ৰী মাইনাস থিতা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ এই সাইন নম্বৰটো শুদ্ধ কাৰণ এটো আমি পালোৱে শুদ্ধ এটো পালো তাৰপিছত এটো হৈছে 360 ডিগ্ৰী মাইনাস থিতা ইনটু 2 পাই r আদায় পৰিধি উলিয়াই কালি নুলিয়াই ইয়াত আমাক কালিৰ কথা কৈছে গতিকে এক নম্বৰটো শুদ্ধ আৰু 4 নম্বৰটো শুদ্ধ এক আৰু 4 থকা অপচন সি আছে গতিকে আমাৰ কোনটো শুদ্ধ হ'ব সি অপচন ইজ কাৰেক্ট 1 and 4 নেক্সট কোৱেশ্চন 45 নম্বৰটো কৈছে দুটা গোলকৰ আয়তনৰ অনুপাত 125:8 এটো যদি 125 হয় ৰেশিওটো কথা কৈছো দে এটো হ'ব কিমান 8 গতিকে আমি ধৰিলো ইয়াৰ ৰেডিয়াসটো বেলেগ হ'ব ইয়াৰ ৰেডিয়াস r1 বুলি ধৰো ইয়াৰ ৰেডিয়াস ধৰো r2 ইয়াৰ আয়তন কেনেকৈ ওলাব ইয়াৰ আয়তন ওলাব 4/3 পাই r1 কিউব ইয়াৰ আয়তন কেনেকৈ ওলাব 4/3 পাই r2 কিউব আৰু ইহঁতৰ দুটা আয়তন কিমান দিয়া আছে অনুপাতটো বা ৰেশিওটো 125 is divided by 8 এটা আমি ক্যান্সেল আউট কৰিব পাৰো 4√3 লগত 4√3 ক্যান্সেল হৈ যাব এই পাই লগত এই পাই ক্যান্সেল যাব ইয়াত থাকিব r কিউব ইয়াত থাকিব r1 ৰ কিউব ইয়াত থাকিব r2 ৰ কিউব আৰু ইপিনে আমি কি লিখিব পাৰিম ইপিনে 5 ৰ কিউব লিখিব পাৰিম 125 আৰু 2 কিউব কি হ'ব 8 গতিকে এপিনো কিউব আছে এপিনো কিউব আছে গতিকে আমি জানো যে r1 ৰ মান কিমান পাম 5 পাম আৰু r2 ৰ মান কিমান পাম 2 পাম গতিকে r1 = 5 কিবা এটা লিখিব পাম 5k বুলি ললো r2 জাগাত কি লও 2k কি এটা কনস্ট্যান্ট হ'ল এতিয়া আমাৰ গোলক দুটাৰ পৃষ্ঠকালীৰ অনুপাত কিমান হ'ব দিছে পৃষ্ঠকালী কিমান আমি গোলক দুটাৰ পৃষ্ঠকালী কেনেকৈ হয় এটা লিখিছো পৃষ্ঠকালী হ'ব 4 পাই r1 স্কয়াৰ ইছটো আমাক লাগে 4 পাই r2 স্কয়াৰ এটা পৃষ্ঠকালী হ'ব এতিয়া এপিনেও 4 পাই এপিনেও 4 পাই ক্যান্সেল হ'ব r1 ৰ জাগাত কি লিখিম 5k r স্কয়াৰ r2 জাগাত কি লিখিম 2k স্কয়াৰ হৈ গ'ল এতিয়া 5k স্কয়াৰ হলে কিমান হ'ব 25k স্কয়াৰ r2 স্কয়াৰ হলে 4k স্কয়াৰ k স্কয়াৰ ক্যান্সেল হ'ব কিমান 25:4 ইয়াতৰ পৃষ্ঠকালী অনুপাত কেনেকৈ কিমান হ'ব 25:4 অপচন বি টো শুদ্ধ তোমালোকে ভিডিওসমূহ পজ কৰি পিনি যদি লিখিব বিচাৰা লিখি লবা তাৰপিছত 46 নম্বৰ কোৱেশ্চনটো কৈছে 1620 এই সংখ্যাটো সৰু কি সংখ্যাৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব আমি চাও 2 ৰে যাব 2 গুণ 16 2 গুণ 2 শূন্য 3 ৰে যাব 3 9 গুণ 27 3 3 গুণ 9 এতেকে 1620 এই সংখ্যাটো কিমান পালো 2 স্কয়াৰ পালো
5 কেইটা পালোঁ 5 এটা পালোঁ 5 ইনটু 3 এই দুটা পালোঁ 3 স্কোয়াৰ আকৌ 3 এই দুটা পালোঁ 3 স্কোয়াৰ গতিকে এই বৰ্গ সংখ্যা হ'বলৈ হ'লে 2 দুটা আছে ঠিকে আছে এইটো গ্ৰীণ দি দিছোঁ গ্ৰীণ 3 দুটা আছে ঠিক আছে ইয়াতো 3 দুটা আছে ঠিক আছে বাট 5 কেইটা আহিলে এটা আহিলে আমাক বৰ্গ সংখ্যা হ'বলৈ প্ৰত্যেকৰে দুটা লাগিব অৰ্থাৎ পেয়াৰ হিচাপে লাগিব গতিকে আৰু এটা 5 আমাৰ প্ৰয়োজন হৈছিল গতিকে বা প্ৰয়োজন হৈছিলে বা এই 5টো নাইকিয়া কৰি দিলেও হৈ যাব গতিকে নাইকিয়া কৰা মানে হৰণ কৰা আৰু এটা 8 কৰা মানে পূৰণ কৰা এটা আমাক হৰণ কৰা সংখ্যাটো সুধিছে গতিকে 5 এটাই হৰণ কৰিব লাগিব গতিকে 1620 কি সংখ্যাৰে হৰণ কৰিব লাগিব 5 সংখ্যাৰে হৰণ কৰিব লাগিব তাৰ পিছৰ কোৱেশ্চনটো কৈছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 96 আৰু 404 গসাগু উলিয়াবলৈ কৈছে প্ৰথম আমি 96 টো চাওঁ আৰু 404 টো চাওঁ 96 টো কৰিলে কিমান হ'ব 2 ৰে যাব 2 4 গুণা 2 ৰে যাব 24 2 ৰে যাব 12 2 ৰে যাব 2 4 12 2 3 গুণ 6 গতিকে কিমান পালোঁ 2 to the power 1 2 3 4 5 2 to the power 5 into কি পালোঁ 3 পালোঁ তেনেকৈ 404 টো কৈছোঁ 404 2 গুণ 4 2 গুণ 4 2 পালোঁ 101 101 যে মৌলিক সংখ্যা গতিকে আমি কিমান পালোঁ 2 স্কোয়াৰ ইনটু 101 এটাকে গসাগুটোক কোৱা হয় HCF বুলি কোৱা হয় HCF আমি কেনেকৈ উলিয়াম দুইটাতে কমন থকা হাইয়েষ্টটো চাম ইয়াত আছে 2 স্কোয়াৰ ইয়াতো 2 স্কোয়াৰ এটা আছে হয় নে নহয় গতিকে আমাৰ 2 স্কোয়াৰটো কমন যাব দুইটাতে গতিকে HCF কিমান হ'ব 4 তাৰপিছত 48 নম্বৰ কুৱেশ্যনটো দিছে প্ৰমাণ কৰা যে আমি লেফট হেণ্ড সাইডটো লিখি লওঁ লেফট হেণ্ড সাইড কিমান আছে হোল স্কোয়াৰ cosec থিটাটো আমি কি লিখিব পাৰিম 1 by sin থিটা cot থিটাটো cos থিটা by sin থিটা এই দুটাৰ ওপৰত কি আছে হোল স্কোয়াৰ আছে এটা sin থিটা দুইটাতে আছে sin থিটাটো যদি লসাগু ল ওপৰত থাকিব 1 minus cos থিটা ইয়াৰো স্কোয়াৰ কৰি দিছো ইয়াৰো কি হ'ব স্কোয়াৰ কৰি দিছো আমি ইয়াৰ স্কোয়াৰটো এনেকৈ দিম sin স্কোয়াৰ থিটা কৰি দিছো sin স্কোয়াৰ থিটা মানে হৈছে 1 minus cos স্কোয়াৰ থিটা ওপৰত থাকিব 1 minus cos থিটাৰ হোল স্কোয়াৰ 1 minus cos স্কোয়াৰ থিটাৰ মানে হ'ল সৰি 1 minus cos স্কোয়াৰ থিটাটো কেনেকৈ লিখিব পাৰিম 1 plus cos থিটা হোল ইনটু 1 minus cos থিটা কিয় লিখিব পাৰিম আমি ইয়াতো স্কোয়াৰ কৰি দিব পাৰিম a স্কোয়াৰ minus b স্কোয়াৰ হওঁতে কি হ'ব a স্কোয়াৰ minus b স্কোয়াৰ a স্কোয়াৰ minus b স্কোয়াৰ কি আছিলে a plus b হোল ইনটু a minus b বা a minus b হোল ইনটু a plus b ওপৰত কি হ'ব 1 minus cos থিটা হোল ইনটু 1 minus cos থিটা এটা 1 minus cos থিটা কেনসেল গ'ল থাকিলে কি 1 minus cos থিটা ডিভাইডেড বাই 1 plus cos থিটা হৈ গ'ল তাৰ পিছত এই 1 minus এই cos থিটাটো কি লিখিব পাৰিম 1 by sec থিটা এটো কেনেকৈ লিখিব 1 by 1 by sec থিটা হৈ গ'ল এটা কৈছো দেই ওপৰত লসাগু হ'ব sec থিটা হোল ইনটু sec থিটা minus 1 তলত কি হ'ব sec থিটা plus 1 এই sec থিটা কেনসেল যাব গতিকে ওপৰত থাকিব sec থিটা minus 1 তলত থাকিব sec থিটা plus 1 হৈ গ'ল এইটোৱে আছিলে এইটো ৰাইট হেণ্ড সাইড নহয় জানো ৰাইট হেণ্ড সাইড sec থিটা minus 1 sec থিটা plus 1 হয়নে এইটোৱে এইটো ওলালে কি ৰাইট হেণ্ড সাইড হৈ গ'ল তোমালোকে এইটো কৰি ল'বা পজ কৰি পিনি ভিডিঅ'টো এইটো কৰি ল'বা 49 নম্বৰ কুৱেশ্যনটো দিছে মান নিৰ্ণয় কৰা মান নিৰ্ণয় কৰি দিওঁ 2 ইয়াত আছে 1030 মান কিমান 1 by √3 1 plus 10 square 30 10 square 30 মানে কিমান 1 by √3 তাৰ কি দিব লাগিব স্কোয়াৰ দিব লাগিব ওপৰটো কি লিখিম 2 by √3 লিখিম তলটো 1 plus 1 স্কোয়াৰ কৰিলে 1 √3 স্কোয়াৰ কৰিলে 3 এটা কেনেকৈ লিখিব পাৰিম ওপৰটো 2 by √3 তলত লিখিব পাৰিম 3
3 1 যা 3 3 একে 4 হৈ গ'ল এনে কৈছোঁ ওপৰত থাকিব 2/√3 তলত থাকিব 4/3 ওপৰটো সৰি 2/√3 2/√3 ওপৰটো এনেকৈ থাকিব তলতো কি হৈ যাব ৰেচিপ্ৰকেল বা উলটি যাব বা অনন্য হ'ব 3 টো ওপৰলৈ যাব 4 টো কি হ'ব তললৈ আহিব এই √3 3 কেইবাৰ যাব √3 বাৰ যাব 2 4 কেইবাৰ যাব দুবাৰ যাব the answerটো হ'ব √3 divided by 2 এনেকৈ কৰিব লাগিব ইয়াৰ মান কিমান হ'ব এতিয়া √3 divided by 2 তাৰ পিছৰ কুৱেশ্যনটোলৈ মন কৰা 50 নম্বৰ ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এযোৰ তাছপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল সম্ভাৱিতা উলিয়া যদি এটা মুখ থকা কাৰ্ড লাগে এতিয়া 52টা কাৰ্ডৰ ভিতৰত মুখ থকা কাৰ্ড কিমান আছে এতিয়া চাওঁচোন প্ৰথমটো আছে এটা মুখ থকা কাৰ্ড এইটো চাওঁ মুখ থকা কাৰ্ড এইকেইটা নহয় জানো ইস্কাপনৰ ৰজা তাৰপিছত ৰোহিতনৰ ৰজা চিতনৰ ৰজা হৰদনৰ ৰজা তেনেকৈ মেম আৰু গোলাম এতিয়া টোটেল 52টা কাৰ্ডৰ ভিতৰত মুখ থকা কাৰ্ড কিমান আছে মুখ থকা কাৰ্ড আছে 12টা হৈ গ'ল মুখ থকা কাৰ্ড আছে 12টা এতিয়া আমি 4 যদি কৰোঁ 4 3 গুণ 12 4 13 52 কিমান হ'ব 3/13 4 12 তিনিবাৰ যাব 4 52 13 বাৰ যাব 3/13 একটা মুখ থকা কাৰ্ড সম্ভাৱিতা 3/13 নেক্সট উদিছে এটা ইস্কাপন হয় মানে এটা ইস্কাপনৰ পাত হয় ইস্কাপনৰ পাত কেইটা ইস্কাপনৰ পাত আছিলে 13টা টোটেল কাৰ্ড 52টা ইস্কাপনৰ পাত আছিলে 13টা 13 এইটো কেনসেল কৰিলে 4 বাৰ যাব এনসাৰটো হ'ব 1/4 ইয়াৰ এনসাৰ হ'ব 1/4 তেনেকৈ কৰিব লাগিব হ'ব 51 নম্বৰ কুৱেশ্যনত কৈছে px এটা যেনিবা ধৰি লৈছোঁ px এটা শূন্য হৈছে -1 এর এটা মূল গতিকে মাইনাস হলে কি হ'ব x + 1 = 0 হ'ব আৰু এইটো কাৰ হ'ব এইটো ইয়াৰ উৎপাদক হ'ব বা ফেক্টৰ হ'ব এতিয়া আমি বাকি কেইটা শূন্য উলিয়াবলৈ ইয়াক ডিভাইড কৰিব লাগিব কেনে কৰিম চাওঁ x + 1 এৰে কাক ডিভাইড x এৰ 3x ক যাব 3x² 3x³ হৈ গ'ল এতিয়া এইটো লগত এইটো পূৰণ কৰিলে হ'ব 3x² + 3x² হৈ গ'ল এটা মাইনাস কৰিলে কেনসেল যাব এটা মাইনাস কৰিলে কিমান হ'ব -4x² - 3x + 1 আকৌ x ইয়াক -4x যাব -4x², 4x * 1 কিমান হ'ব -4x প্লাস কৰি দিলে কেনসেল যাব এইটো যদি প্লাস কৰি দিওঁ কি হ'ব x + 1 এইটো কিমান যাব এবাৰ যাব x + 1 হৈ গ'ল আমি কিমান পালো px সমান কিমান পালো x + 1 পালো আৰু কি পালো 3x² - 4x + 1 পালো 3x² - 1ত মিলালে কিমান হ'ব 3x - x + 1 প্ৰথমটো বা কি কমন যাব 3x এটা কমন গ'লে ইয়াত থাকিব x মাইনাস ইয়াত থাকিব 1 এটা যদি -1 টা কমন লওঁ x - 1 x - 1 টা কমন ললে কি থাকিব 3x - 1 এটাকে আইডাৰ কি হ'ব আইডাৰ x - 1 = 0 x = 1 হ'ব আৰু 3x - 1 = 0 x = 1/3 এটাকে বাকি শূন্যকেইটা কি হ'ব বাকি শূন্যকেইটা হ'ব 1 আৰু 1/3 আৰু এটা কিমান দি আছিলে -1 এইটো দিয়াই আছিলে এইটো যেহেতু থাৰ্ড ৰুট কিউব ইয়াত শূন্য কেইটা ওলাব 3টা ওলাব তাৰ পিছত কৈছে দুটা অংক বিশিষ্ট এটা সংখ্যা আৰু সেই সংখ্যাটোৰ অংক দুটা হাল হলনি কৰি পোৱা সংখ্যাটো যোগ কৰিলে 66 হয় যদি সংখ্যাটোৰ অংক দুটাৰ পাৰ্থক্য 2 হয় সংখ্যাটোলৈ ধৰা হ'ল এটা সংখ্যাৰ এককৰ ঘৰ সংখ্যাটোৰ যেনিবা y ধৰো দশকৰ ঘৰ সংখ্যাটো কিমান ধৰো x ধৰো এতিয়া সংখ্যা দুটাৰ পাৰ্থক্য 2 বুলি কৈছে মানে আমি এনেকৈ লওঁ x - y = কিমান 2 তাৰপিছত সংখ্যাটো কিমান হ'ব এইটো একক ঘৰ সংখ্যা আৰু দশকৰ ঘৰ সংখ্যা বা অংক একক ঘৰ অংক আৰু দশকৰ ঘৰ অংক সংখ্যাটো কিমান হ'ব সংখ্যাটো হ'ব
10x plus y হৈ গ'ল এতিয়া প্ৰশ্ন মতে কি কৈছে এই যে সংখ্যাটো 10x plus y এই সংখ্যাটো সেই সংখ্যাটোৰ অংক দুটা হাল হৰণি কৰি পোৱা সংখ্যাটো যোগ কৰিলে ইয়াৰ লগত এই সংখ্যাটোৰ অংক দুটা হাল হৰণি কৰি দিবলৈ কৈছে তেতিয়া আমি সংখ্যাটো এইটো পাম যোগ কৰিলে কিমান পাম 66 পাম এতিয়া আমি কৰি চাচোন 10x x 11x হ'ব 10y y 11y হ'ব সমান 66 11 টা কমন ললে কি থাকিব x plus y সমান 66 অৰ্থাৎ x plus y সমান কিমান হ'ব 11 এ 66 ছবাৰ লব এটা ইকুৱেশ্যন পালো এইটো এক নম্বৰ ইকুৱেশ্যন আৰু এটা ইকুৱেশ্যন পালো এইটো দুই নম্বৰ ইকুৱেশ্যন এতিয়া আমি দুইটা ইকুৱেশ্যন সলভ কৰিম এটা আছিল x minus y is equal to 2 আনটো আছিল x plus y is equal to 6 এইটা কেনসেল যাব x x twice x 14 8 x ৰ মান কি থাকিব 8 divided by 2 কৰিলে 4 হ'ব x ৰ মান কইটোত বহাই দিও x ৰ মান 4 minus y is equal to 2 minus y টো যদি ৰখাই দিও মানে কি হ'ব 2 minus 4 minus y is equal to কিমান হ'ব minus 2 y মান কিমান হ'ব 2 এটাকে সংখ্যাটো কি হ'ব সংখ্যাটো আমি 10x plus y ধৰিছিলো সংখ্যাটো কিমান হ'ব 10 into x ৰ মান কিমান হ'ব x ৰ মান পালো 4 plus y মান কিমান পালো 2 4 গুণ 40 40 2 কিমান হ'ব 42 এইটোৱে হৈছে এনসার সংখ্যাটো কিমান 42 হয়নে নহয় চাওচোন কৈছে যে প্ৰথম কৈছিলে যে এই সংখ্যাটো 42 সংখ্যাটো আৰু তাক যদি উলুটা কৰি দিম উলুটা কৰিলে হ'ব 24 এই দুটা যোগ কৰিলে 66 পাম বুলি কৈছিল হয়নে 4 2 6 4 2 6 66 পালে আৰু অংক দুটাৰ বিয়োগফল মানে 4 - 2 বিয়োগফলটো কিমান বুলি কৈছিল 2 বুলি কৈছিল হয়নে পাৰ্থক্য 2 বুলি কৈছিল গতিকে এনসারটো কিমান হ'ব 42 নেক্সট কোৱেশ্চনটো কৈছে ইয়াৰ মূল নিৰ্ণয় কৰিবলৈ কৈছে মূল নিৰ্ণয় মানে এই x ৰ মানটো ফাইন্ড কৰিবলৈ কৈছে দেখোন আমি কেনে কৰিম এই সাইডটোত x এটা যদি লসাগু লওঁ কি হ'ব 132 minus x into 1 কিমান হ'ব x ইটো সাইডে আছিল 132 তলত হ'ব x plus 11 এটা আমি ক্ৰস মাল্টিপ্লিকেশন কৰিম x ৰ লগত 132 কৰিলে 132 x ইপিনে কিমান হ'ব 132 minus x whole into x plus 11 ইপিনে হ'ব 132x ইপিনে 132 into x এটাৰ লগত এইটো x পূৰণ কৰিলে 132x তাৰ পিছত 132 লগত 11 into কৰিলে কিমান হ'ব 1452 তাৰপা x কৰিলে x square x into 11 11x 132x 138x cancel যাব এপিনে থাকিব 0 এপিনে থাকিব -1452 minus x square minus 11x গুটিকেইটা যদি ইসাইডে লৈ আনো কি হ'ব plus x square plus 11x plus 1452 is equal to 0 হ'ব তাৰপিছত চোৱা এইটো হ'ব তোমাৰ এইটো প্লাস হ'ব লাগিছিল হা এইটো প্লাস হ'ব এইটো প্লাস হলে এইটো প্লাস হ'ব এই সাইডে গলে কি হৈ যাব এইটো মাইনাস হৈ যাব এইটো কি হৈ যাব মাইনাস হৈ গল এতিয়া আমি যদি এইটো মধ্যম পদ বিভাজন কৰো তেতিয়া আমি কি পাম plus 44x minus 33x minus 1452 0 44 আৰু 33 যদি পূৰণ কৰো 1452 পাম আৰু 44 পৰা 33 গলে 11 হৈ গল এতিয়া x কমন ললে x plus 44 minus 33 কমন ললে x plus কিমান হ'ব 44 is equal to 0 এতিয়া হ'ব x plus 44 whole into x minus 33 সমান 0 এতিয়া আইডাৰ কি হ'ব x plus 44 সমান 0 x সমান কিমান হ'ব minus 44 or x minus 33 সমান 0
xৰ মান হ'ব প্লাছ 33 গতিকে xৰ মান দুটা ল'লে 33 আৰু মাইনাছ 44